নমস্কাৰ ভিজন কিউ ইউটিউব চেনেললৈ মোৰ সকলো ভিউৱাৰ্ছ বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এইটো চেনেললৈ স্বাগতম জনালো আজি মই এটা ভিডিঅ' বনাবলৈ আছো যোনটো বহুত আপকামিং টপিক এটা হয় যোনটো সকলো জেনেৰেশ্যনৰ কাৰণে মই এইটো নকওঁ যে এবাৰ মই অকল এপিএসসি ক্যান্ডিডেটস এপিএসসি এস্পিৰেশনছৰ কাৰণে ভিডিঅ'টো বনাইছো এইটো এনেকুৱা নহয় এবাৰ মই যোনটো ভিডিঅ' বনাব লৈছো এটা যোনটো আপোনালোকে গম পাব কিহৰ ওপৰত টপিকৰ ওপৰত বনাব লৈছো সেই ভিডিঅ'টো সকলো জেনেৰেশ্যনৰ কাৰণে সমানে ইম্পৰ্টেন্ট হয় এটো হ'ব পাৰে যে যোন ক্লাস 5 ত পঢ়ি আছে যোন ক্লাস 10 ত পঢ়ি আছে যোনে হাই সেকেন্ডাৰী দিব ওলাইছে যোনে ইতিয়া গ্ৰেজুৱেচন কৰি আছে বা জব সিকাৰ্স যোনখিনি হয় এমপ্লয়মেন্টৰ কাৰণে যোনে কষ্ট কৰি আছে পঢ়ি আছে সকলো জেনেৰেশ্যন ইনফেক্ট গাৰ্জেন্সৰ কাৰণে পেৰেন্টছৰ কাৰণে টিচাৰ্ছৰ কাৰণেও এইটো ভিডিঅ' বহুতে ইম্পৰ্টেন্ট হ'ব আৰু আজি মই যোনটো মই ভিডিঅ' বনাব ওলাইছো হেতু হৈছে আপোনালোকে সকলোৱে জানা এটা পপুলাৰ টপিক হেতু হৈছে নেশ্যনেল এডুকেশ্যন পলিচি যোনটো আমি নিউ এডুকেশ্যন পলিচি 2020 বুলিও জানো বলক আহক আমি ভিডিঅ'টো অলপ ভালকৈ চাই লওঁ তো নিউ এডুকেশ্যন পলিচি কি হয় নিউ এডুকেশ্যন পলিচি প্ৰথমতে আমি বুজিব লাগিব যে একচুয়ালি এডুকেশ্যন পলিচিখন আমাৰ কাৰণে কি লৈ আহিছে এডুকেশ্যন পলিচি মানে কি হয় এডুকেশ্যন পলিচি ইয়াতে কৈছে মই যোনখিনি ইয়াতে পইণ্টছ লৈছো এখিনি মই যোনখন ড্ৰাফটিং হৈছে ক্যাবিনেট মিনিষ্ট্ৰীৰ পৰা 66 পেজৰ এখন ড্ৰাফটিং হৈছে সেইখনৰ পৰাই মই ইয়াতে পইণ্টছ লৈছো এখিনি মই নিজে বনাই লোৱা আৰু নিজে লিখা কোনো ধৰণৰ হেনুকা নহয় মই জাস্ট ইয়াতে সেইখিনি পইণ্টছ লৈ পিনে আপোনালোকক সামাৰিটো বুজাইছো সো দ্যাট আমাৰ অসমৰ যোনখিনি গোটেই সামৰ যোনখিনি মানুহ আছে গোটেইখিনি এখিনি এই গোটেই পলিচিখন ভালকৈ বুজি পায় Okay, so policy khonor purpose to jodi ami prothomote kom policy khone amar kane ki loi anise the purpose of the education system is to develop good human beings capable of rational thought and action possessing compassion and empathy courage and resilience scientific temper and creative imagination with sound ethical moorings and values it aims at producing engaged productive and contributing citizens for building an equitable inclusive and plural society as envisaged by our constitution so ei gutei khinir summary to etoe hoy moi briefly jodi ko etoe hoise je amar jonto education system ase ya prothomote anisile Indira Gandhi তেওঁ 1968 ত প্ৰথম বাৰৰ কাৰণে এডুকেশ্যন পলিচিখন ভাৰতত লৈ আহিছিলে আৰু যেতিয়া এডুকেশ্যন পলিচিখন আহিছিলে তাৰে আগতে এনসিইআৰটি ফৰ্মুলেশন হৈ গৈছিলে আৰু ইয়াৰে পিছৰ যোনটো ব্যাকগ্ৰাউণ্ডৰ হিষ্ট্ৰীটো হয়তো এটো হয় যে আমি এজ এ হোল ভাৰতত এটা ইউনিফৰ্ম এডুকেশ্যন সিস্টেম হ'বলে যেনেকে দুখিয়া হওক ধনী হওক এলিমেন্টাৰী হওক হাই মিডল স্কুল হওক হায়াৰ এডুকেশ্যন হওক সকলো ধৰণৰ দুখিয়া ধনীয়াতে কোনো ধৰণৰ ভেদ ভাও নকৰাকৈ সকলোৱে যাতে এডুকেশ্যন পাব পাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰে কাৰণে এই পলিচিটো ডিজাইন কৰা হৈছিল এইটো পলিচিক লৈ পেনে পিছত যেতিয়া ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ল 1986 ত তেওঁ এখনক আকৌ কমেন মডিফাই কৰিলে আকৌ কমেন ব্ৰডাৰ বনালে আৰু এতিয়া আমাৰ 2020 ত এখন নতুনকৈ পলিচি হৈছে যোনখনে ক'ব গ'লে না সকলো এডুকেশ্যন সিস্টেমটোক না এটা টাৰ্ন দি দিছে এটা আমি ক'ব লাগিব যে এটা ইউ টাৰ্ন হ'ব আমাৰ এডুকেশ্যন সিস্টেমটো এই কাৰণে এখন জানাটো বহুতে দৰকাৰী হৈ যায় নাও পলিচিখনত ইয়াতে ইটোৱে কৈছে যে আমাৰ কনস্টিটিউচনত লিখা আছে যে যি মানুহে নহকে গোটেই আমাৰ সিটিজেনছক ৰাইট আছে যে আমি এডুকেশ্যন ল'ব পাৰো আমাৰ কালাৰ ক্ৰীড এজ এণ্ড কাষ্টৰ লগত বা ধনী দুখীয়াক লৈ পিনে ইয়াতে কোনো মেটাৰ নকৰে সেইটোৱে ফাৰ্ষ্ট পইণ্টত ইয়াতে বুজাই দিছে আৰু সেইটোক লৈ পিনে ইয়াতে নেক্সট কৈছে যে ইট ৰিভ্যাম্প দ্য এডুকেশ্যন revamp the education teaching and assessment system in schools and colleges so yada mainly jonto focus thakibo eta school or hobo college ot focused hobo aru gote revamp means it is going to design a new system notun eta system ot I banai ase
নেক্সট ইয়াতে এইটো কোৱা যায় মই এই দুটা পইণ্টছ মই অকণমান এইকাৰণে হাইলাইট কৰি দিছোঁ কাৰণ মই যোনটো যে ভিডিঅ' বনাইছোঁ এইটো নলেজেবলটো হয় আৰু এইটো এডুকেশ্যন পাৰ্পাছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ উঠিব চ' আপোনালোকক হয়তো সুধি দিব পাৰে যোনে এডুকেশ্যন জব ছিকাৰ্ছ হয় যেনেকৈ মোৰ ষ্টুডেণ্টছখিনি ইয়াতে গোটেইখিনি জব ছিকাৰ্ছ হয় তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে তো তেওঁলোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে যে প্ৰথমখন এডুকেশ্যন পলিচি কেতিয়া বনাইছিলে কোনে বনাইছিলে তো মই কৈ দিলোঁ অলৰেডি ইন্দিৰা গান্ধীয়ে যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈ আছিলে 1968ত তেখেতে নতুন এডুকেশ্যন পলিচি বনাইছিলে আৰু এখন 1968ৰ ফাৰ্ষ্ট পলিচি হৈছিলে 1986ত ৰাজীৱ গান্ধীয়ে এখন পলিচি আৰু অকণমান চেঞ্জ কৰিলে মডিফাই কৰিলে তেওঁ নতুন পলিচি আনিছিলে যোনখনৰ কিছু মডিফাইড 1992ত আমি দেখিবলৈ পাইছিলোঁ 2020ত মিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰে তেখেতে আকৌ অকণমান চেঞ্জেছ আনিছে অকণমান বুলি নকওঁ মই ইয়াতে সাংঘাতিক এটা চেঞ্জেছ বুলি ক'ব লাগিব 2020 পলিচিখন. And it is said that it is approved by the cabinet ministry. Yes, it's a very good news to say that it is approved. Ekhon already proposed hoisile and it is already been approved. And the most important thing is that 1,25,000 suggestions from the public. Enuka nohoy je bonaise nijor cabinetor majo discussion. No, it is totally beleg dhorona jeneke teachers, students or different এজৰ ষ্টুডেণ্টছৰ লগত কনসাল্ট কৰি পিনে গাৰ্জেনছৰ লগত কনসাল্ট কৰি পিনে এইখন পলিচি ডিজাইন কৰা হৈছে উই ক্যান সে নাম্বাৰছ নট এক্স্যাক্টলি বাট ইট ইজ अराउंड 1,25,000 ইয়াতে সাজেশনছ পাব্লিকৰ পৰা লোৱা হৈছিলে নেক্সট যোনটো ইয়াতে এটা ডায়াগ্ৰাম আপোনালোকে দেখিব পাইছে মই ইয়াতে ব্ৰিফলি কৈ গৈছো এই ডায়াগ্ৰামটো একচুয়ালি কি কৈছে এখন এই ডায়াগ্ৰামটো তাতে যোনখন 66 পেজৰ ডকুমেন্ট আছে তাতে এখন প্ৰায় মই লৈছো আৰু এইখনে ইটো বুজাইছে যে আমাৰ যোনটো 10+2 সিস্টেম হৈ আছে এতিয়ালৈ দ্যাট মিন্স আমি সকলোৱে ক্লাছ 10 লৈকে এটা স্কুলীয়া দিন আমি গৰু আমি পঢ়ো ক্লাছ 10 ত আমি মেট্ৰিক দিও বোৰ্ডৰ পৰীক্ষা দিও ক্লাছ 2 ত আমি 12 ত আমি আৰু এখন বোৰ্ডৰ পৰীক্ষা দিও মানে 11 12 আমি যিকোনো এটা ষ্ট্ৰীমত পঢ়ো আৰ্টছ সায়েন্স কমাৰ্চ আৰু তাৰ পিছত 12 ত আমি এটা পৰীক্ষা দিও এই গুণটো যোনটো 10+2 সিস্টেম হয় এই গুটেই 10+2 সিস্টেমটো কনভাৰ্ট কৰি দিছে 5+3+3 +4 ফৰ্মেটত না আমি বুজিব লাগিব 5+3+3+4 ফৰ্মেট কি হয় এটো এখিনি জনা আটাইতকৈ ইম্পৰ্টেন্ট হৈ থাকে স্কুলীয়া ষ্টুডেণ্টছ কিনি আৰু তেওঁলোকৰ পেৰেণ্টছ কিনি নাও আমি যেতিয়া যেনেকৈ অসমীয়া মিডিয়াম স্কুলে হওক ইয়াতে কি হয় যে নাৰ্সাৰী প্ৰিপাৰেটৰী এনেকুৱা ধৰণৰ সিস্টেম এটা নাথাকে তেওঁলোকে প্ৰথম ক্লাছৰ পৰাই জয়েনটো কৰে লেকিন ইয়াতে এটা বস্তু আনি দিছে এটো হৈছে যে ফাউন্ডেশনাল স্টেজ 5 ইয়াৰ্স টোটাল দ্যাট মিন্স প্ৰথম এটা স্টেজ হৈছে ফাউন্ডেশনাল আৰু এই প্ৰথম ফাউন্ডেশনাল স্টেজটোত 5 বছৰৰ এটা সময় হ'ব আৰু এই 5 বছৰ যেতিয়া এটা লৰা বা ছোৱালী যেতিয়া 3 বছৰ হয় তেতিয়া গাৰ্জেনে তেওঁলোকক স্কুললৈকে পঠিয়াই দিয়ে কিণ্ডাৰগাৰ্টেন হওক আজিকালি যোনখিনি কিডজি এনেকৈ পঠিয়াই দিয়ে এতিয়া কি হ'ব যে প্ৰথম 5 বছৰ দ্যাট মিন্স যেতিয়া ল'ৰা বা ছোৱালীজনী 3 বছৰ হৈছে সেই 3 বছৰৰ পৰা ষ্টাৰ্ট কৰিলে 3 বছৰৰ পৰা লৈ পিনে প্ৰথম 3 বছৰ দ্যাট মিন্স 3 বছৰ হ'ল ল'ৰা ছোৱালীটো 4 বছৰ হ'ল বাচ্চাটো 5 বছৰ হ'ল এইখিনি সময়ত কি হ'ব তেওঁলোকক এটা ফাউণ্ডেশ্যন কোৰ্স দিয়া হ'ব তাৰে 2 বছৰটো ফাউন্ডেশনাল কিন্তু প্ৰথম 3 বছৰটো অঙ্গনবাড়িতে ট্ৰেইন কৰা হ'ব অঙ্গনবাড়িতে ট্ৰেইন কৰা মানে কেনেকুৱা আছে যে খেলা ধেমালি কৰা দেনে হল যেতিয়া তেওঁলোকে যাব স্কুলত তেতিয়া কেনেকৈ সকলোৰ লগত মিলিজুলি থাকিব লাগে কেনেকৈ তেওঁলোকে প্ৰথম ডেভেলপ কৰিব লাগে কথা কোৱা ডেভেলপ কৰিব লাগে এটা আৰ্ট স্কিল পঢ়োৱাৰ লগত ৰিলেটেড নহয় কেনেকৈ মৰমেৰে সকলোখিনি জ্ঞান ল'ব পাৰে সেইখিনি তেওঁলোকে প্ৰথম 3 বছৰত শিকাব প্ৰথম ফাউন্ডেশনাল স্টেজৰ প্ৰথম 3 বছৰৰ মই কথা কৈ আছো সেইখিনি একেবাৰে বেসিক শিকোৱা হ'ব ইয়াৰে লজিকটো এইটোৱে দিছে গভৰ্ণমেণ্টে যে যেতিয়া এজন কিড যেতিয়া একেবাৰে সৰু থাকে না তেওঁৰ ব্ৰেইনটো বহুত ডেভেলপ হয় দ্যাট ইজ আ গ্ৰোইং ষ্টেজ অফ আ কিড আৰু সেইখিনি সময়ত তেওঁলোকে যি ভাল দেখিব সেইটোৱে তেওঁলোকে ল'ব বেয়া দেখিলে বেয়াটোকে ল'ব তো এইকাৰণে কি হয় এনেকুৱা নহয় যে ঘৰত তেওঁলোকে কিবা বেয়া দেখিছে সেইটো নহয় কিন্তু সমাজত কেনেকৈ মিলিজুলি থাকিব লাগে সেইখিনি বস্তু কেনেকৈ কথা ক'বলৈ প্ৰেজেণ্টেশ্যন এইখিনি গোটেইখিনি কথা প্ৰথম 3 বছৰত
তেওঁলোকক জনোৱা মানে শিকোৱা হ'ব তাৰ পিছত ফাউন্ডেশনাল ষ্টেজৰ বাকি 2 বছৰ কাৰণ কি গোটেই ষ্টেজটো 5 বছৰীয়া হয় বাকি 2 বছৰত তেওঁলোকক ক্লাস 1 and 2 শিক্ষাটো দিয়া হ'ব যেনেকৈ আমাৰ এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হৈ যায় মানে ক্লাস 1 আৰু 2 আৰু এটো ইৰেসপেক্টিভ অফ অল লাইক প্ৰাইভেট হক গভৰ্ণমেণ্ট হক এটো এখিনি ডিজাইন সকলো কাৰণে কৰি দিয়া হৈছে সো ফাউন্ডেশনাল ষ্টেজেস is common to all. Next is 3 years of pre-primary schools and 2 years of classes 1 and 2. Juntu moi alapagote already kolu je 3 বছৰ এটা pre-primary school hobo KG kindergarten kind of আর তার পিছত ক্লাস 1 and 2 এই গুটেখিনি হ'ব আপোনাৰ ফাউন্ডেশনাল ষ্টেজৰ তাৰ পিছৰ ষ্টেজটো নাম হৈছে প্ৰিপাৰেটৰি ষ্টেজ তাত যত নেকি 3 বছৰ প্ৰিপাৰেটৰি ষ্টেজটো হ'ব 5 আমি কলো 3 ইয়াৰ্স নাও 3 যোনটো হয় এটো প্ৰিপাৰেটৰি ষ্টেজ হয় এটো ক্লাसेस 3 পৰা 5 লৈকে হ'ব মিডল ষ্টেজ যোনটো হয় এটো হয় 3 years of classes from 6 to 8 6 or পৰা 8 লৈকে middle stage to হয় 3 বছৰ পঢ়িব and আটাইতকৈ important stage that is the secondary stage যোনটো হয় হেতু হয় আপোনাৰ classes 9 to 12 now এখিনি এনেকুৱা এটা period হয় যোনটো আমাৰ ল'ৰা-ছোৱালী বিলাকক বা ভাইটি ভন্টি হতক আমি খুব কৈ প্ৰেসাৰ দিও আমি কোন যে তহাত মেট্ৰিকৰ ক্যান্ডিডেট তহাতে বোৰ্ড এক্সাম দিবি তহাতে হাই সেকেন্ডাৰী ক্যান্ডিডেট তহাতে পৰ এখিনি সময়ত বেলেগ ধৰণৰ ফোকাস আহি যায় আমাৰ ক্যান্ডিডেটস খিনি ওপৰত তেওঁলোকক আমি ক্যান্ডিডেট বুলি মানে ধৰি লওঁ হয় না তো এখিনি এটা বহুত আমাৰ লাইফৰ এটা ভাইটাল পিৰিয়ড হয় আৰু এই পিৰিয়ডটো একেলগে গুটাই দিছে যেনেকৈ 9 10 11 12 Okay, so এখিনি মই মানে এটু কব খুজিছো যে যেতিয়া এনেকে ভাগ কৰি দিছে না তেতিয়া ল'ৰা-ছোৱালীৰ প্ৰেসাৰটো কমি আহিব যেতিয়া তেওঁলোকে ফাউন্ডেশনালত শিকিছে শিকা বস্তুখিনি তেওঁলোকৰ হেখিনি বয়সত হেখিনি শিকিব লাগিছিল তাৰ পিছত তেওঁলোকে প্ৰিপাৰেটৰি ষ্টেজত আহিলে তেওঁলোকে ABCD 1 2 3 4 যোনখিনি বেসিক্স আছে হেখিনি শিকি ল'ব তাৰ পিছত তেওঁলোক মিডল যেতিয়া স্কুলত মিডল স্কুল ষ্টেজত আহিব তাতকৈ অকমান হায়াৰ লৈকে আহি ফাইনালি তেওঁলোকে 9 10 11 12 কোর্স টু দিকে আহি যাব ইয়াত এটু দিছে যে আগৰ যোনটো ষ্টেজ আছিল হেতু ক্লাস 1 ৰ পৰা আমি যেতিয়া ধৰ ক্লাস যেতিয়া এজন ল'ৰা ছাত্ৰ ছাত্ৰী বয়সটো মাত্ৰ 6 বছৰ হৈ থাকে 6 বছৰৰ পৰা 14 বছৰলৈকে একচুয়ালি এজ গ্ৰুপটো ধৰা হয় কিন্তু এতিয়া অকনমান এক্সপান্ড কৰি দিছে 3 বছৰৰ পৰাই ধৰি দিছে 3 বছৰৰ পৰাই ছাত্ৰ ছাত্ৰীক মানে বাচ্চাটো পঠাবই লাগিব স্কুললৈকে এনেকুৱা ধৰণৰ তেওঁলোকে প্ল্যান কৰিছে আৰু 18 বছৰ বিকজ 18 বছৰ ক্লাস 12 টো শেষ হৈ যায় আৰু এই গুটেইখিনি স্কুলিং পিৰিয়ড বুলি ধৰিছে কলেজিয়া বুলি নহয় এনেকুৱা নহয় যে 11 12 ত কলেজ লাইফ নহয় এটো স্কুলিং লাইফ বুলি ধৰি লোৱা হৈছে Pre-primary stage is dependent on Anganwadi stage, especially in Rajasthan, under ECCE. ECCE মানে হৈছে Early Care Children Education. এটো হয় যে অংগনবাড়ী যোনখিনি ট্ৰেইনাৰ্স থাকে তেওঁলোকে বাচ্চাটোক পঢ়োৱাটো পিছৰখিনি আহি যায় কিন্তু সেই মই যোনটো ক'লো এটা বিহেভিয়াৰ ৰিলেটেড এটা সোসাইটিৰ লগত মিলিব লগা ৰিলেটেড যোনখিনি এথিক্স পাৰ্ট হয় সেইখিনিৰ ওপৰত প্ৰি প্ৰাইমাৰী ষ্টেজটো ইয়াতে গুৰুত্ব দিছে কিন্তু এটা ক্ৰিটিসিজম ইয়াতে হৈছে আৰু ক্ৰিটিসিজমটো এটো হৈছে যে Anganwadi were not trained and government has planned to train 6 months for 10+2 and 1 year certificate for the lower education. মানে যোনখিনি একেবাৰে lower educationৰ কাৰণে হ'ব তেওঁলোকক 1 বছৰৰ ট্ৰেইনিং দি এখন সাৰ্টিফিকেট আৰু বাকিখিনিৰ কাৰণে এখন 6 মাহীয়া সাৰ্টিফিকেট দিব এটা কথাটো এটো হৈছে যে আমি জিয়ে শিকো মানে এজন বাচ্চাক আমি জি শিকাও হে বাচ্চাটো হেতুৱে শিকে তো কথাটো এটো হয় যে Anganwadi of course তেওঁলোকে ওয়াৰ্কাৰ্স কিনে ভালে শিকাব তেওঁলোকে কষ্ট কৰিব শিকাবলে কিন্তু তেওঁলোকক ট্ৰেইনিংটো কেনেকৈ দিয়া হ'ব আৰু তেওঁলোকে এই ট্ৰেইনিংটো কিমান সাকসেস কৰিব ইয়াৰ ইমপ্লিমেন্টেশন খিনিৰ ওপৰত অকনমান ইয়াতে ক্ৰিটিসিজম হৈ যায় কিন্তু যদি এটো একেবাৰে ভালকে প্ল্যানিং কৰি লোৱা হয় তেওঁলোকক যদি ষ্ট্ৰিক্ট ইমপ্লিমেন্টেশনৰ ষ্ট্ৰিক্ট ডিসিপ্লিনাৰী একশনস ইয়াতে লোৱা হয় তেনেহলে নিশ্চয় এটো সাকসেসফুল হ'ব বুলি আমি ভাবিব পাৰো ইটা আমি এখন কৈ মানে ধৰণে এই যোনটো এডুকেশন পলিসি হয় হেতু স্কুলতো ইফেক্ট কৰিব এটো কলেজতো ইফেক্ট কৰিব এটো হায়াৰ এডুকেশনতো ইফেক্ট কৰিব গৈ আছে তো আমি এখন কৈ পঢ়িবলৈ লৈছো যে কেনেকৈ এই স্কুলত ইফেক্ট কৰি আছে প্ৰথমটো হৈছে 10 and boards will continue but of low stake যেনেকৈ এতিয়া হয় যে মেট্ৰিক দিছে গুটে অসমখনতে যোনখিনি মেট্ৰিক ইতেটো অকমান কমি গ'ল CBSE
পেটাৰ্ণ বেছিকৈ স্কুল হোৱাৰ পৰা বাট মেট্ৰিক দিছে বুলি এটা হাল্লা হৈ যায় ন গোটেই অসমখন একেবাৰে সেবাৰ ৰিজাল্ট দিছে চ' সেই বস্তুটো বা যেনেকৈ 12ৰ ৰিজাল্ট দিছে সেই বস্তুটো থাকিব পৰীক্ষাখন থাকিব কিন্তু তাৰ যোনটো গুৰুত্ব হয় মানে যোনটো তাৰে ওপৰত ভিত্তি কৰি পিনে বহুত ডিচিশ্যন লৈ লোৱা হয় হয়তো সেনেকুৱা ধৰণৰ নহ'ব কিয় নহ'ব এটা কিয় সেনেকুৱা ইম্পৰ্টেঞ্চটো কমাই দিছে সেইটো হৈছে কি টেষ্ট অন কনচেপ্ট এণ্ড নলেজ আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে নিউ এডুকেশ্যন পলিচি আমাৰ কাৰণে কিয় ভাল নিউ এডুকেশ্যন পলিচি আমাৰ কাৰণে কিয় ইমান ভাল খবৰ লৈছে এইটো হৈছে যে টেষ্ট অন কনচেপ্ট এণ্ড নলেজ ন এইটো আপোনালোকে ভালকৈ বুজি ল'ব যে চাওক এজন ল'ৰা আছে ছাপ'জ আই এম টেকিং a person named A and এইজন ল'ৰাই কি কৰিছে যে তেওঁ যিমান ছ'চিয়েল মেথছ ছায়েন্স সবকে মুখস্থ কৰিছে বাই হাৰ্ট কৰিছে এণ্ড বাই হাৰ্ট কৰি পিনে তেওঁ যেতিয়া এক্সাম দিব গৈছে বৰ্ডৰ এক্সাম দিব দিছে কুৱেশ্যন পেপাৰৰ গোটেই প্ৰিভিয়াছ ইয়েৰো তেওঁ বাই হাৰ্ট কৰি থৈ গৈছে এণ্ড দেন হি জাষ্ট ভমিটেড আউট যিমান লিখিব আছিলে লিখি আহিলে চব কমনো কৰিলে এণ্ড তেওঁ লিখি আহিলে তেওঁ অবভিয়াছলি বহুত ভাল মাৰ্কছ স্ক'ৰ কৰিব আৰু এজন ল'ৰা আছে বা ছোৱালী আছে নামটো হ'ল বি এণ্ড দেট বি পাৰ্চন তেওঁ আকৌ এটা কি হয় যে তেওঁ খুব বেছি মানে মুখস্থ কৰিব তেওঁৰ বিদ্যা নাই কিন্তু নলেজেবল হয় মানে তেওঁ কনচেপ্টবিলাক চব ক্লিয়াৰ হয় কিন্তু তেওঁ মুখস্থ কৰিবৰ কাৰণে নহয় যেনেকৈ ছ'চিয়েল ষ্টাডিখন বা ইংলিছখন বা অসমীয়াখন আমি কিছু এক্সটেণ্ডলৈকে আমি বাই হাৰ্ট কৰিব লাগে কিন্তু তেখেতৰ সেই বিদ্যা বাই হাৰ্ট কৰা যোনটো বিদ্যা থাকে ন সেইটো নাই অলপ কমি হয় কিন্তু তেওঁ ভাল কনচেপ্টটো তেওঁ পূৰা জানে যে ক্লিয়াৰ হৈ আছে কিন্তু যেতিয়া সেই ল'ৰা ছোৱালীটো যেতিয়া পৰ্যায় পৰীক্ষা দিব যাব সিমানখিনি মাৰ্কছ সেই ল'ৰা ছোৱালীটো আমি দেখিবলৈও পাওঁ সেনেকুৱা ল'ৰা ছোৱালী যে আনিব নোৱাৰে না এটা জাজমেণ্ট কৰা হয় যে যোনে বেছিকৈ মাৰ্কছ পাইছে তেওঁ এখন ভাল স্কুল বা কলেজলৈকে এডমিশ্যন হ'ব আৰু যোনে সেই কনচেপচুৱেল আছিলে যাক আমি বেয়া ল'ৰা ছোৱালী বুলিতো ক'ব নোৱাৰোঁ প'ৰ বুলিতো ক'ব নোৱাৰোঁ বিকজ হি অৰ শ্বি হেজ গট দ্য নলেজ সেইজনে হয়তো সেনেকুৱা ধৰণৰ এটা এডুকেশ্যন ফিউচাৰত পাবলৈ নোৱাৰে কিন্তু এই গোটেই চিষ্টেমটোক ৰিভাইভ কৰিছে 2020 নিউ এডুকেশ্যন NEP-খনে NEP কৈছে যে যোনটো ল'ৰা ছোৱালীৰ এই টেষ্ট অন কনচেপ্ট এণ্ড নলেজ কনচেপ্ট আছে নলেজ আছে ডেট মিনছ তেওঁ অবভিয়াছলি প্ৰেক্টিকেলি নলেজখন থাকিব তেওঁ জানিব যে এইটো এনেকুৱা কিয় হৈছেনো তো এই বস্তুটো যেতিয়া থাকিব তেনেহ'লে সেনেকেই যোনখন চিলেবাছ হ'ব সেনেকেই ডিজাইন কৰা হ'ব আৰু এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনি আগবাঢ়িব পাৰিব Second chance at boards to improve their score. Next point is কি হৈছে যে ইয়াতে এটা second chance দিব এনেকুৱা ধৰণৰ বহুত ঘটনা আমি দেখিবলৈ পাওঁ যে এটা বহুত চোকা ল'ৰা বহুত ভাল ল'ৰা এটা সদায় ক্লাছত ভাল হৈ আছে কিন্তু হঠাৎকৈ বহুত বেয়া লাগে যে তেওঁ মানে মেট্ৰিকৰ ঠিক কিছু সময়ৰ আগতে তেওঁ এটা বেমাৰত ভুগিলে বা তেওঁৰ ঘৰৰ মেম্বাৰ এজনৰ কিবা এটা হৈ গ'ল আৰু তেওঁ পৰীক্ষাত বহিব নোৱাৰিলে এনেকুৱা বহুত ধৰণৰ হৈ থাকে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ছেকেণ্ড চান্স দিছে এবছৰ তেওঁ ৰখিব নালাগে এবছৰ ৰখি পিনে তেওঁ এটা এজ তেওঁ ক্ৰছ হৈ যায় সেনেকুৱা ধৰণৰ কৰিব নালাগে বছৰ তেওঁ দুটা চান্স দিয়া হ'ব যদি প্ৰথমবাৰ চান্সত কিবা কাৰণত পৰা নাই ছেকেণ্ড চান্সটো তেওঁলোকে পাই যাব Students will be able to choose many of the subject and the level in which they want to take the board exams, advanced or basic. ইয়াতে দুটা ধৰণৰ কথা হয় সাপোজ আমাৰ ক্লাছ 10ৰ মেথছৰ কিতাপখনে আমি ধৰিছোঁ মেথছৰ কিতাপখনত ক্লাছ 10ৰ মেথছৰ কিতাপখনত ট্ৰিগোনোমেট্ৰি সোমাই আছে জিঅ'মেট্ৰি সোমাই আছে ইয়াতে এলজেব্ৰা সোমাই আছে কোনোবা ল'ৰা ছোৱালী হৈছে কি বহুত তেওঁলোকে ফিউচাৰত ছায়েন্সৰ কাৰণে কোনো প্লেন নাই তেওঁলোকে আৰ্টছে পঢ়িব বা মই যোনটো কওঁ যে কমাৰ্চে পঢ়িব তেওঁ নিজৰ চইচ তেওঁৰ কাৰণে ইমান এডভান্স ছায়েন্স মেথছটো লোৱা বা ইমান এডভান্স ছায়েন্সটো লোৱাটো এটা কি হয় যে দৰকাৰটো তেওঁ ফিউচাৰত নহ'ব তো এইকাৰণে তেওঁ ভাবি যায় ন যে মই নপঢ়োঁ বা মই এইটো নহ'ব বা নোৱাৰে স্ক'ৰ কৰিব তো এতিয়া এইটো টোটেলি ষ্টুডেণ্টছৰ ওপৰত ডিপেণ্ড কৰিব যদি কোনোবাই বিচাৰিছে যে মই এডভান্স লেভেলৰ ল'ম মই এডভান্সৰ ল'ব পাৰোঁ কোনোবাই বিচাৰিছে জাষ্ট টু পাছ আউট আৰু জাষ্ট টু ক্লিয়াৰ দ্য কনচেপ্ট বা বেসিক লেভেলে ন বেসিকো ল'ব পাৰিব No hard separation. Co-curriculum and vocational subjects like sports, arts, commerce, science will be treated the same. Most important. এইটো হৈছে আমাৰ যোনখন আইৰিছ এডুকেশ্যনেল পলিচি হয় তাৰে নিচিনা আমি ক'ব লাগিব যে আমাৰ গোটেই ভাৰতৰ এডুকেশ্যন পলিচিটোৱে মানে ধুনীয়াকৈ এটা ৰিভ্যাম্প কৰি দিছে বাহিৰৰ নিচিনা আমাৰ হ'ব গৈ আছে ফৰেইন কাণ্ট্ৰিজৰ নিচিনা ইয়াতে এইটো কৈছে যে নট নেচেচাৰী যে এজন মানুহে অকল বুকিছ নলেজ ডেট ইজ হিষ্ট্ৰী মেথছ ছায়েন্স এইখিনিতে তেওঁলোকৰ নলেজখিনি সীমিত হৈ থাকক এজন মানুহ হয়তো
স্পৰ্টছত বহুত টেলেণ্টেড হ'ব পাৰে আমাৰ ওচৰত এক্সাম্পল আছে হিমা দাস शी इज ভেৰি টেলেণ্টেড তেওঁ স্পৰ্টছত কিমান টেলেণ্টেড গোটেই বিশ্বজয়ী বুলি ক'ব পাৰিব তেখেতৰ নামটো ইমানকে লোৱা হয় ইমান ভালকে লোৱা হয় আমি প্ৰাউড ফিল কৰোঁ ৰাইট সো এনেকুৱা হয় যে এজন কেণ্ডিডেট স্পৰ্টছতো ভাল হ'ব পাৰে ছিংগিঙত ভাল হ'ব পাৰে ডান্সিঙত ভাল হ'ব পাৰে যোনটো ফিল্ডতে তেওঁ ভাল হ'ব সেইখিনি ইকুৱেল লোৱা হ'ব মানে যদি এজন কেণ্ডিডেট ডান্সত খুব ভাল আৰু এটা কেণ্ডিডেট যদি মেথছত খুব ভাল এনেকুৱাকৈ লোৱা নহয় যে মেথছত ভালটোহে ভাল ল'ৰা ছোৱালী ভাল কেণ্ডিডেট আৰু ডান্সত ভাল কৰাটোতো ভাল কেণ্ডিডেট নহয় নো দিছ থিংছ আৰ অলছ' কনচিডাৰ্ড দ্য ছেইম একে লেভেলতে তেওঁলোককো লোৱা হ'ব can opt for courses as per their preference now this is important and this is important to all in fact যেনেকৈ আমি এক্সপিৰিয়েঞ্চ আছে যে ছাপ'জ মেট্ৰিকত কোনোবাই 100 out of 100 মাৰ্কছ পালে মেথছত দেন ছায়েন্সতো ভাল কৰিলে দেন ছ'চিয়েলতো ভাল কৰিলে এটা কনফিউজন হৈ যায় ছায়েন্স লওঁ নে আৰ্টছ লওঁ নে কমাৰ্চ লওঁ কি লওঁ হয় নাই কিন্তু এনেকুৱাটো হ'ব পাৰে যে মোৰ ইচ্ছা আছে যে মই ফিজিক্স ল'লোঁ আৰু মোৰ ইচ্ছা আছে যে মই হিষ্ট্ৰীও ল'লোঁ লগতে মোৰ ইচ্ছা হ'ল যে মই একাউণ্টেঞ্চিও ল'লোঁ কাৰণ কিয় মোৰ ইচ্ছা আছে মই পঢ়িব খুজিছোঁ এইটো ছিষ্টেমত প্ৰেজেণ্ট ছিষ্টেমটোত এইটো পচিবল নাছিলে মই হয়তো তিনিটাৰ ভিতৰত মই এটা হিউমেনিটিজ হওক বা কমাৰ্চ হওক বা ছায়েন্সৰ মই যিকোনো এটা ষ্ট্ৰীম ছিলেক্ট কৰিব পাৰোঁ কিন্তু এতিয়া আহিবলগীয়া পলিচিখনে কৈছে যে তুমি যি ইচ্ছা তোমালোকে যেনেকে ভাল পোৱা সেই গোটেইখিনি তোমালোকে ল'ব পাৰিবা দেয়াৰ উইল বি নো ছাচ ইউ চি দ্য হাৰ্ড ছেপাৰেশ্যন লাইক আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ আৰু এইটো বহুত ভাল হয় এণ্ড ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট অফ দিছ policy to বহুত ভাল আমাৰ কাৰণে লৈ আহিছে পলিচিটোৱে ৰিভিউজ বাই দ্য পিয়াৰ্ছ এণ্ড দ্য টিচাৰ্ছ নাও দ্য পিয়াৰ্ছ এণ্ড দ্য টিচাৰ্ছ আমাৰ যোনখন মাৰ্কছ আমি যোনখন এনচাৰ স্ক্ৰিপ্ট লিখোঁ সেইখন আমাৰ টিচাৰে চেক কৰে আৰু আমি তাক চেক কৰিব আমাৰ কাৰণে মানে কোনো ধৰণৰ ৰাইট নাথাকে আমাক চেক কৰিব দিয়া নহয় কিন্তু এতিয়া কৈছে যে আমাৰ আনচাৰ স্ক্ৰিপ্টখন মোৰ ফ্ৰেণ্ডজনেও চেক কৰিব টিচাৰেও চেক কৰিব আৰু এবাৰ ময়ো চেক কৰিম ৰুল আছে যেনেকৈ তেনেকৈ আমি মাৰ্কছ দিব নোৱাৰোঁ নহ'লে তুমি ফুল মাৰ্কছে দি থৈ দিম ন সেনেকুৱা নহয় কিন্তু ইয়াতে ৰুলছ এইটো দিছে যে ৰুলছবিলাক চাই পিনে মোৰ এনচাৰ কপিখন চবেই চেক কৰিব ঠিক তেনেকৈ আনৰখিনিও আমি চেক কৰিম এইটো কৰিলে কি ভাল হয় যে মই মোৰ ভুলটো গম পাইছোঁ লগতে মই আনেনো মোতকৈ কেনেকৈ ভালকৈ আৰু প্ৰেজেণ্টেশ্যন দিছে মই সেইটোও গম পাইছোঁ এনেকৈ আকৌ অকণমান ব্ৰডাৰ এণ্ড ট্ৰান্সপেৰেঞ্চি ছিষ্টেম এটা আহি যায় Next is skills such as analysis, critical thinking and conceptual clarity will be taught. যেনেকৈ মই ক'লোঁ প্ৰথম 2 নম্বৰ পইণ্টতে কোৱা হৈছে যে কনচেপ্ট এণ্ড নলেজৰ ওপৰত গুৰুত্ব দিছে তো ঠিক তেনেকৈ যোনটো পঢ়োৱা হ'ব স্কুলত যোনখিনি পঢ়োৱা হ'ব সেইখিনিও কিন্তু কনচেপচুৱেলৰ ওপৰতে দিয়া হ'ব The school syllabus will come in the shape of a new national circular framework for school education or NCFSE 2020-21 which will be undertaken by NCERT গোটেইখিনি আগতে চাই আছিলে ফ্ৰেমৱৰ্ক আছিলে এতিয়া আৰু এটা বৰ্ড ইয়াতে NCFSE 2020-21 ইয়াতে ফৰ্মুলেশ্যনছ কৰিব ইউনিভাৰ্চেল ফাউণ্ডেশ্যনেল লিটাৰেচি বাই 2025 ইয়াৰে মটিভটো এইটো হয় যে 2025 লৈকে ইউনিভাৰ্চেল লিটাৰেচি ডেট ইজ 100% লিটাৰেচি ইন ইণ্ডিয়া আনিব লাগে ৰেচিঅ' কিছুমান গভৰ্ণমেণ্ট স্কুলত খুব বেছি দেখা আছে নিউজত যে 5টা ল'ৰা ছোৱালী আছে আৰু টিচাৰ হৈছে 5টা মানে 5টাই ছাত্ৰ ছাত্ৰী আৰু টিচাৰো 5জনে হেনুকা ধৰণৰ নহয় এবাৰ 30:1 ৰেচিঅ' কৰিছে মানে যদি 30 ষ্টুডেণ্টছ টিচাৰ ইজ টু বি 1 লাইক দেট অ'কে চ' দেট এটা ধুনীয়াকৈ প্ৰপৰ্শ্যন এটা বনি থাকে ইয়াতে ইনক্ৰিজ ফ'কাছ অন ৰিডিং ৰাইটিং স্পিকিং কাউণ্টিং এৰিথমেটিক এণ্ড মেথমেটিকেল থিংকিং যোনটো মই আগতেও আপোনালোকক কৈছোঁ যে তেওঁলোকে মানে বেচিক্সখিনিৰ ওপৰত কনচেপশ্যনখিনিৰ ওপৰত দিয়া হৈছে গুৰুত্ব আৰু ইয়াতে এটা দীক্ষা বুলি অলৰেডি এটা আমাৰ কেম্পেইন চলি আছে যোনটো টিচাৰ্ছখিনিক ট্ৰেইন কৰে আৰু সেই দীক্ষা কেম্পেইনৰ মতেদি ইয়াতে তেওঁলোকক ট্ৰেইন কৰা হ'ব ফাৰ্ডাৰ ফৰ দ্য নিউ এডুকেশ্যন পলিচি এণ্ড ইয়াতে এইটো কৈছে যে 100% যাতে এতিয়া যোনবোৰ আমাৰ ধৰক আমি কওঁ যদি 11-12 এটা ল'ৰা ছোৱালী কি কৰে খুব দুখীয়াই মই এক্সাম্পল যদি দিলোঁ যে খুব দুখীয়া এঘৰ মানুহ আছে তেওঁ ক্লাছ 10 মেট্ৰিকলৈকে পঢ়ালে ল'ৰা বা ছোৱালীজনীক মেট্ৰিকলৈকে পঢ়ালে কিন্তু তাৰপিছত ডিফাৰেণ্ট প্ৰব্লেমছৰ কাৰণে তেওঁলোকে আগলৈকে পঢ়াব নোৱাৰে এতিয়া বেলেগ ধৰণৰ প্ৰব্লেমৰ কাৰণে নোৱাৰে এতিয়া আমাৰ গভৰ্ণমেণ্টে কৈছে যে আমি টাৰ্গেট কৰিব লাগিব 2035 to 2040 লৈকে যে 100% আমি এটেণ্ডেঞ্চ 100% আমি ইয়াতে ইমপ্লিমেণ্টেশ্যন দিওঁ যাতে গোটেইখিনি ল'ৰা ছোৱালী যোনে ক্লাছ 10লৈকে পঢ়িছে তেওঁলোকে 11-12টো কমপ্লিট কৰক হায়াৰ এডুকেশ্যন বহুত কমেই কৰিবলৈকে যায় হায়াৰ এডুকেশ্যনত তেওঁলোকে টাৰ্গেট দিছে যে ইয়াতে
50% at least higher educational ke jao so at present amar country khone only 26.3% higher education ate ase karon to iman bochor ami recently 74th independence day celebrate korso iman bochor pisor to jodi higher education only 26.3% thake titia hole etu bahut kom proportion boli ami kobo lagibo to ikare government e koise je we have to increase it till 50%. Focus on mother tongue as a medium of instruction, very especially till class 5 and they and maybe beyond that by both the public and the private school wherever possible. Mandatory boli kwa nai ami jano je education is our concurrent list. Amar so tinkhon list ase state list, union list and concurrent list. Education actually এখন concurrent list topic ho jay. And hetu karone yate mandatory boli kwa na yate kose je jodi possible hoy titia hole eta lora ba chhatro chhatrik ami class 5 leke at least minimum ami amar mother tongue to mandatory koribo lage. Recently news etu ahise je class 10 leke at least amar ohomia language to compulsory hobo lage ar hoyto korao hobo ta compulsory karon kyo june pohibo etu hok apna private school hobo pare আর হয়তো এখন গভর্নমেন্ট স্কুল হ'ব পাৰে না দুটা both medium তে Assamese should be there as a medium of mother tongue আমাৰ mother tongue to যোনটো হয় কাৰণ বহুত দেখা গৈছে যে আমি mother tongue টো ফ্লুয়েন্সি না থাকে বা না জানে হেতু হ'ব না লাগে কিন্তু ইয়াৰে ওপৰতো কিছু ক্ৰিটিসিজম আছে I will discuss it later. Three language formula বহুত আগৰে পৰা আছিল 1968 to three language formula আছিল three language formula বুলি ক'ব গলে ইংলিশ হয় and then Hindi hoy or one of the mother tongue hoy ar hetu same thakibo hetur upor enuka dhoroner eko dhora bantha niyam itiao bonai dia nai at least two of the three languages should be Indian. Yes etu hoy je ami jodi moi jodi suppose ekhon subject loisu French to ekhon subject loisu moi English ar ekhon subject kintu moi tate English or French moi loi loisu na titia moi ekhon subject loisu Hindi henka na ha moi jodi English loisu তিতিয়া হলে মই বাকি দুটা এখনহে মই লব পাৰিম ইংলিশ ললো ন বাকি কেখন কিন্তু মোৰ ইন্ডিয়ান ল্যাঙ্গুৱেজ হ'ব লাগিব হিন্দী হ'ব পাৰে সংস্কৃত হ'ব পাৰে আমাৰ নিজৰ কান্ট্ৰি ল্যাঙ্গুৱেজ হ'ব লাগিব as I have told you yet criticism into হয় যে unequal learning in the private versus government school এটা word ইয়াতে ইউজ কৰিছিলে যে wherever possible see wherever possible মানে যত পসিবল হয় তাতেহে কৰক যেতিয়া এনুকা ধৰণৰ কথাবোৰ হয় মানে যত পসিবল নহয় তাতে নকৰিলেও হৈ যায় ধৰা বন্ধা নিয়ম দিয়া নাই মানে গভৰ্নমেন্ট স্কুলত যোনখিনি পঢ়িব তেওঁলোকেটো এটা মাদাৰ টাঙৰ ল্যাঙ্গুৱেজত পঢ়ি থাকিলে কিন্তু প্ৰাইভেটে যদি মন নকৰে সাপোজ এখন স্কুল XYZ তেহেৰে কলে যে নাই আমাৰ স্কুলত আমাৰ মাদাৰ টাঙত আমি ইম্পৰ্টেন্স নিদু বা আমি মাদাৰ টাং নকৰো এজ ইউজুৱেল যেনেকে ফৰ্মেট আছে হেনেকেই চলিব তেতিয়া হলে এটা গ্যাপ বনি যাব আকৌ হে akor nisinai problem eta create hobo that is government school private school okay next state versus state etu kotha etu hoje kiman states ama we have got 28 states and in 28 states 28 mother tongue and that means moi jodi aji adasu moi jodi kali gujarat leke jao mor issue hobo pare mor mother tongue to change ako moi tate jai bena half poribo lege hol to mor digdari হৈ যাব class divide will be furthered yes etu kotha to hosa hoy je আজি দিনতো এনুকা ধৰণৰ হৈ আছে জুনে ইংলিশ কব না জানে তেওঁলোকক ধৰা হয় যে তেওঁলোক ইলিটাৰেট হয় এটো আমাৰ প্ৰ্যাকটিক্যাল লাইফত আমি শুনি পাইছো কিবা এটা ইন্টাৰভিউ হল তাতে যদি কোনোবা ইংলিশত ৰিপ্লাই দিব নোৱাৰে তেতিয়া হলে কি হৈ যায় না জানে লৰাছলি ইংলিশে কব না জানে আৰু কি জানিব কিন্তু হেতুটো এজন মানুহক জাজ কৰা কোনো সিস্টেম হ'ব না লাগে কিন্তু যদি আকৌ এটো হয় যে ধৰা বন্ধা নিয়ম নকৰে যে আমাৰ মাদাৰ টাং লাগিবই তেতিয়া হলে তো একই কথাকে হৈ যাব যে কোনোবা অসমীয়াকে শিকি থাকিলে কোনোবা আকৌ ইংলিশতে শিকি থাকিলে কিন্তু যদি তুমি এনেকুৱা হয় যে ষ্ট্ৰিক্ট যেটো আমাৰ ষ্টেটে কৰিছে যে ষ্ট্ৰিক্ট ক্লাস 10 লে লাগিবই অসমীয়া যেটা কি হয় যে তুমি অসমীয়া শিকি ইংলিশো শিকি থাকিলে ধুনীয়াকে এটা লিবাৰেল সিস্টেম হ'ব পাৰে ট্ৰান্সফাৰেবল জব এটো হয় যে বহুতৰে চাকৰি ট্ৰান্সফাৰ হয় আজি আছে ইয়াত কালি লোকে যদি যায় কেৰালা তেতিয়া কেৰালাত মাদাৰ টাং পঢ়িব লাগিব চিলড্ৰেন চাইল্ডটোৱে আকৌ ইয়াতে অসমীয়া শিকি আছিল তাতে যায় কেৰালা মাদাৰ টাং ল'ব লাগিব হয়তো ইয়াতেও
অসুবিধা ফেস কৰিব ইংলিছ ইজ এ ডমিনেন্ট ল্যাঙ্গুৱেজ অফ ইন্টাৰনেট এণ্ড সায়েন্স নাও ইয়াতে মই মোৰ এটা অভিজ্ঞতা কম মই এপিএসসি কাৰণে যেতিয়া ল'ৰা-ছোৱালীক কাউন্সেলিং কৰিব যেতিয়া মোৰ তাত পঢ়িব আহে তেওঁলোকৰ এটা কমন কোৱেশ্চন থাকে যে মেম আমি অসমীয়া লিখিব পাৰিম নেকি এইটোত মোৰ বহুত মোৰ ভিডিঅ'ত কমেন্টছ থাকে যে আমি অসমীয়া লিখিব নোৱাৰিম নেকি নিশ্চয় পাৰিব কিন্তু মই সেই কথাষাৰ কৈ পিনে এইটো কথা ক'ব লগাত মই বাধ্য হৈ যাওঁ যে মেটেৰিয়েলছ যোনখিনি ধৰক পলিটি হওক ইকনমি হওক হিষ্ট্ৰী গোটেই মেটেৰিয়েলছখিনিতো ইংলিছত আছে মানে এইখিনি আকৌ অসমীয়াত কনভাৰ্ট কৰা তাৰপিছত আকৌ পঢ়া আকৌ সেইবোৰ লিখা এইখিনি কিন্তু টোটেলি ষ্টুডেণ্টছৰ ৰিস্কত থাকি যায় চ' এইখিনি গোটেই এটা ক্ৰিটিচিজম হয় এবাউট দ্য বৰ্ডছৰ যোনখিনি আমাৰ স্কুলৰ যোনখিনি শিক্ষাৰ কথা কৈছে ৰিগাৰ্ডিং মাদাৰ টাং এণ্ড অল এতিয়া আহিছোঁ আমি কলেজৰ এডুকেশ্যনটোৰ ওপৰত কলেজৰ এডুকেশ্যনত এনেকুৱা হৈছিলে যে বেলেগ ইনষ্টিটিউশ্যনে বেলেগ এক্সাম পাতিছিলে এতিয়া সেনেকুৱা নহয় অল অভাৰ দ্য নেশ্যন গোটেই নেশ্যনত এটা এক্সামিনেশ্যন হ'ব সেইটো হয় নেশ্যনেল টেষ্ট এজেঞ্চিৰ দ্বাৰা সেইটো কণ্ডাক্ট কৰা হ'ব NTA and is accepted by all the universities 2 years ইয়াৰে সময় থাকিব 2 বছৰ যোনটো কলেজ এডুকেশ্যন 2 বছৰ 2 times a year মানে এবছৰত দুবাৰ পৰীক্ষা হ'ব সেমিষ্টাৰ ওয়াইজ হৈ যাব আৰু এটো NTA কণ্ডাক্ট কৰিব আৰু গোটেই ইউনিভাৰ্চিটিক সমানে ধৰা হ'ব ইয়াতো এটা ক্ৰিটিচিজম ইটো হৈছে it's not mandatory and will be left to individual universities and colleges to use the NTA assessment for their admissions again a criticism here that suppose college ABCA college university ABCA college ami test patim agude ল'ৰা-ছোৱালীকে টেষ্ট দিব লাগিব and college XYZ college আমি টেষ্ট নাপাতো NTA under আমি টেষ্ট নাপাতো আমি ইন্ডিভিজুৱেল টেষ্ট পাতিম এটো ইকাৰণেওটো হ'ব পাৰে না কাৰণ যিমান ফৰ্ম ফিল আপ হ'ব তাৰ ৰেভিনিউ কালেক্ট হয় তো ৰেভিনিউখিনি কলেজৰ বেনিফিটছৰ কাৰণেও ইউজ কৰিব পাৰে কিন্তু NTA হলেতো গোটেই ওভাৰঅল হৈ যাব এটা এজেন্সি NTA কণ্ডাক্ট কৰিব তেতিয়াতো কলেজৰ বেনিফিটছটো এনেকৈ নাথাকিব তো সেনেকুৱা ধৰণৰ ক্ষেত্ৰত এটা আকৌ ডিফাৰেন্সেস ক্ৰিয়েট হৈ যাব ইউনিভাৰ্চিটিখিনিৰ ওপৰত তো যদি গোটেই নেশ্যনখনত যিমান কিখন ইউনিভাৰ্চিটি আছে সাপোজ আই এম সেইং 1000 ইউনিভাৰ্চিটিজ আছে সো এই 1000 ইউনিভাৰ্চিটিজ যদি NTA ৰ আন্ডাৰতে পৰীক্ষাখিনি পাতে তেতিয়া হলে খুবেই ভাল কথা গোটেই বিলাকে NTA জুনে ক্লিয়াৰ কৰিব দে উইল বি প্লেসড ইন দ্য টপ ইউনিভাৰ্চিটিজ যদি কোনোবা এইটো সিস্টেম নকৰে তেতিয়া হলে ষ্টুডেন্টস আকৌ ডাইভাৰ্ট হৈ পিনে confusion যাব যে মই NTA দিউ নে এখন কলেজ ইউনিভাৰ্চিটি দিউ সো ইয়াতে ক্ৰিটিচিজম ইটো হৈছে ম্যান্ডেটৰি কৰিলে ভাল হৈ যায় next is about the higher education commission of India is a single umbrella body for entire higher education excluding medical and the legal education higher education and medical aro law legal education to count kora nai yate multidisciplinary universities and colleges by 2040 jeneke multidisciplinary mane sports university music university art university not only science not only commerce college এনেকুৱা হ'ব নালাগে যেনে আমি দেখিছো যে এখন কলেজ পুৰা কমাৰ্চৰে কলেজ হয় এখন কলেজ অকল এখনত সায়েন্সৰে কলেজ হয় হেনুকা নহয় যিকোনো ইউনিভাৰ্চিটি যদি আখ্যা পাব লাগে আখ্যা দিয়া হয় তেতিয়া হলে এখন ইউনিভাৰ্চিটি কিন্তু মাল্টিডিসিপ্লিনাৰী গুটেখিনি ইয়াতে সাবজেক্টস থাকিব স্ট্ৰীমস থাকিব লাগিব at least one university on year মানে প্ৰত্যেকখন ডিস্ট্ৰিক্টত যদি এখন at least ইউনিভাৰ্চিটি থাকে local and Indian languages are a gutekhini local and Indian languages as a medium of speech use koribo lagibo national research foundation to fund are ekhini jodi funding hobo are funding koribo national research foundation jonki ate banking SSC APSC ba jonkhini job seekers ase if you are watching this video tumalokor kane ekhini bahut important hoy jay je kune funding koribo that is the national research foundation light but tight regulation by a single regulator for the higher education light by tight মানে ইমানো লাইটলি লৈছে কিন্তু টাইট এখিনি হ'ব লাগিব বুলি কৈছে আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্টটো লৈকে আহি আছো এতিয়া হেতু হৈছে কি আটাইতকৈ ডাঙৰ চেঞ্জ কি আনিছে কলেজ এডুকেশ্যন দ্যাট ইজ হায়াৰ এডুকেশ্যন হেতু হৈছে যে কিবা কাৰণত আজি দিনত যদি কোনোবাই 2 বছৰ পঢ়িলে ডিগ্ৰী কোৰ্সটো সাপোজ আই এম সেইং about a BCom কৰি আছে and যেতিয়া তেওঁৰ ফাইনাল সেমিষ্টাৰৰ সময় আহিলে তেওঁৰ এটা হঠাৎকৈ কিবা এটা প্ৰবলেম হ'ল হয়তো ফাইনান্সিয়েল প্ৰবলেম হ'ল নহয় বা কাৰোবাৰ ঘৰত কিবা প্ৰবলেম হ'ল বা বেমাৰ আজাৰ হ'ল তেতিয়া কি হৈ যায় যে তেওঁৰ সেমিষ্টাৰটো সেই কোদাতে তেওঁৰ সেমিষ্টাৰটো লছ হৈ যায় 6 মাহ লছ হৈ যায় নহলে বা তেওঁ এবছৰ লছ হৈ যায় এতিয়া হেতু সিস্টেম নহয় এতিয়া দিছে মাল্টিপল এন্ট্ৰি এণ্ড এক্সিট অপশনস মানে এটো হৈছে যে সাপোজ কোনোবা এজন ক্যান্ডিডেটে
1 year পঢ়িলে এবছৰ পঢ়িলে if I say BSc এক বছৰ পঢ়ি আছে আৰু হঠাৎকে তেওঁ এটা হেতু কোর্স তেওঁ ভাল নালাগিলে বা তেওঁ বা কিবা অসুবিধা হ'ল তেওঁ এৰিবলগীয়া হ'ল that person হেজন ছাত্ৰ ছাত্ৰীক এক বছৰটো এনে যাব নিদিয়ে এখন তেওঁ সাৰ্টিফিকেট দিয়া হ'ব নেক্সট যদি কোনোবা হেনেকে 2 বছৰ কৰিছে তেওঁ এডভান্স ডিপ্লোমা দিয়া হ'ব 3 বছৰ কৰিছে তেতিয়া হলে তেওঁ ব্যাচেলাৰ ডিগ্ৰী দিয়া হ'ব যোনটো আজিৰ দিনত অকল ব্যাচেলাৰ ডিগ্ৰীটোৱে দিয়ে ইয়াতে আকৌ ইন্টাৰমিডিয়েট certificate and advanced diploma দিয়া হ'ব and finally কোনোবাই যদি 4 বছৰ পঢ়িছে for example if I say BTech কৰা ল'ৰাছোৱালীখিনি বা BE কৰা ল'ৰাছোৱালীখিনি 4 বছৰীয়া কোৰ্স হয় এই 4 বছৰ পঢ়িছে তেওঁলোকে 4 বছৰ শেষত এটা ডিগ্ৰীয়ে পায় আৰু যদি 3 বছৰ পঢ়ে তেওঁ 3 বছৰ মূৰত এটা ডিগ্ৰীয়ে পায় এতিয়া কি কৰিব যে যোনে 4 বছৰ পঢ়িছে তেওঁলোকক ডিগ্ৰী উইথ ৰিসাৰ্চ মানে তেওঁলোকক দুটা এনেকুৱা এখন সাৰ্টিফিকেট দিয়া হ'ব যে ডিগ্ৰীও মেনশন আছে আৰু ৰিসাৰ্চও মেনশন আছে আৰু হেতু হ'বৰ কাৰণে এন্টায়াৰ সিলেবাস খিনিও কিন্তু ইয়াতে চেঞ্জ হৈ যাব নাও একাডেমিক ব্যাংক অফ ক্ৰেডিট এটো বুজিবৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ যায় একাডেমিক Bank of Credit হয় কি actually না এটা বুঝব suppose মই এক বছৰ পঢ়িলো যেনেকৈ ইয়াতে কলে যে 1 year পঢ়ি মই শেষ মোৰ এডুকেশনটো মই লব নোৱাৰিলে এটা গ্যাপ পৰি গল না মই আৰু 6 বছৰ 7 বছৰ পিছত মোৰ পঢ়িব মন গল BSc second year মই এডমিশন লব মন গল তেতিয়াও মই মোৰ আগৰ যোনখিনি স্কোৰ মই মানে আনি থৈছিল আগৰ যোনখিনি স্কোৰ মই পাই থৈছিল সেইখিনি বেংকত যেনেকৈ পইচা জমা হয় বেংকত হেনেকৈ মোৰ স্কোৰখিনিও ক্ৰেডিট হিচাপত জমা হৈ থাকিব মই এটা এক্সাম্পল দিও মেহুনা মুভিখন আমি সকলোৱে চাইছো তাতে কি হৈ যায় যে শাহৰুখ খানে এটা এজত তেওঁ কলেজ জয়েন কৰি লয় আৰু যেতিয়া তেওঁ এজটো জয়েন কৰে ন তেতিয়া তেওঁৰ যোনখিনি ফ্ৰেণ্ডছ তেওঁৰ যোনখিনি ষ্টুডেণ্টছ হয় লগতে যোনখিনি থাকে সেইখিনি তেওঁৰ ষ্টুডেণ্টৰ বয়সৰ নিচিনা হয় সেই সিস্টেমটো এতিয়া আহিবলৈ হৈছে এইখন মুভিত আমি চাইছিলো বাট এতিয়াও হেতু ইমপ্লিমেন্ট হ'বলৈ হৈছে মানে কিবা কাৰণে যদি কোনোবাই 3 বছৰ পঢ়ি পিনে এৰিবলগীয়া হৈছে বা এবছৰ পঢ়িও এৰিবলগীয়া হৈছে বিশেষ অসুবিধাৰ কাৰণে তেতিয়া তেওঁ জিটিআই মন যায় তেওঁ আকৌ এবাৰ জয়েন কৰিব পাৰিব জয়েন কৰিবৰ কাৰণে এনেকুৱা নহয় তেওঁ ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা এডমিশন ল'ব লাগিব নহয় তেওঁ যি পৰীক্ষা দি থৈছিলে আগতে সেইখিনি তেওঁৰ জমা হৈ গৈছে ইন দা ব্যাংক অফ ক্ৰেডিট যোনটো কোৱা হয় একাডেমিক BOC আৰু তাতে জমা হৈ থাকিব সেই পইণ্টছবোৰ ধুনীয়াকৈ লাষ্টলৈকে কাউন্টিং টোটালত লৈকে আহি যাব মাষ্টাৰ্ছ অফ ফিলসফি ইজ টু বি স্ক্ৰেপড ফিলসফিত মাষ্টাৰ কৰাটো টোটালি ইয়াতে স্ক্ৰেপ কৰি দিছে ইয়াতে এটো এবলিশ মানে ফিলসফি এমফিল বুলি যোনটো আমি কওঁ এমফিলটো আৰু নহব ফৰেন কলেজেস will be permitted to open campus in India now foreign college Harvard University can say Oxford University can say তেওঁলোকক ইয়াতে কি কৰিব যে ফৰেন কলেজ কিনি ইয়াতে ক্যাম্পাস খুলিব দিব now ইয়াক লৈ পিনে আকৌ এবাৰ ক্ৰিটিসিজম বহুতে বিচাৰে ন যে মই বাহিৰৰ কলেজত লব যাওঁ এডুকেশন তো এতিয়া গভৰ্ণমেণ্টে কৈছে যে বাহিৰলৈ যাব নালাগে সেই কলেজখিনি আমাৰ দেশলৈকে আহিব criticism to hoise so promoting the private players and the foreign universities jitia koise je foreign colleges yate anibo yare meaning itu ami dhoribo paru je foreign yate aha mane teolukor revenue collection ba foreign nok ami eta business dia nisina hoy so enuka hoy je promote korise foreign university to promote kora nisina aru sobe to bisaribo ino foreign universities ote jabolike foreign involvement in education foreign university to foreigner involvement thakibo hetu eta criticize kora hoy higher education can become grant based on loan based mane etu hoy je এখন foreign universities fee structure afford koribo karone obviously loan leke jabo laga ha kisu get some sections of the people not all and tite ki hoy jay gute etu jontu system ase je ejon larsali pohile then foreign university gole ei gute khini na loan leke convert ho jabo ar he loan based ho jabo mane education loan based ho jabo jontu ami kobo lage je ekhon smooth hobo lage eta education bahut smooth ho jabo like guardian karone larsali karone tate common difficulty attain hobo pare next technology in education use of technology in teaching learning and assessment education planning digital india administration and management regulation through public disclosures ar yate kisuman technology use korise jendu education planning digital india aru amai ekhini ekebar short jodi koi jo hoy je jiman pare himan digital koribo
খুজিছে হেতুৰ কাৰণে নেশ্যনেল এডুকেশ্যন টেকনলজি কিছুমান লোৱা হৈছে যেনেকৈ ভাৰ্চুৱেল ল্যাব দেন ই কণ্টেণ্ট যেনেকৈ অসমীয়াটো হয়তো আমি ইণ্টাৰনেটত কিবা পাব পাৰোঁ ইনফৰমেশ্যন অসমীয়াটো হয়তো আমি এটা এপ বনিব পাৰে হয়তো মালায়ালামত এটা এপ বনিব পাৰে সব ইজি হয় আজি যদি আমি অসমীয়াৰ বিষয়ে বহুত কিবা ভাষাটো জানিব খোজো যদি উই আৰ নট গেটিং দ্য মাছ ইনফৰমেশ্যন তো সেইখিনি তেওঁলোকে কৈছে যে এইখিনি আকৌ এবাৰ প্ৰমোট কৰা হ'ব ইয়াতে কৈছে যে দিব্যাংগ ফ্ৰেণ্ডলি এডুকেশ্যনেল ছফ্টৱেৰ দিব্যাংগ মিনছ স্পেচিয়েলি এবল children candidates তেওঁলোকৰ কাৰণে সফটৱেৰ ডিজাইন হ'ব যোনখিনি তেওঁলোকে নিজৰ কনভিনিয়েন্সৰ কাৰণে ইউজ কৰিব পাৰে টিচাৰ্ছ এণ্ড এডুকেশ্যন টেটটো অকণমান ষ্ট্ৰং কৰা হ'ব আৰু প্ৰাইভেট স্কুলতো টেট লাগিব আৰু বিএডখন ইণ্টিগ্ৰেটেড কৰি দিব ড্ৰবেক ইয়াতে লাষ্টৰ ফালে এটা ড্ৰবেক ইটো দিছে যে ব্ৰড ইন দিছ ডিৰেকশ্যন এণ্ড নট মেণ্ডেটৰী টু ফ'ল' না এডুকেশ্যন পলিচিখন আমাৰ ইয়াতে এইখিনি পইণ্টছতে মই ডিছকাশ্যন কৰিলোঁ কিন্তু ইয়াতে এটা লাষ্ট মই লিখিছোঁ যে ব্ৰড ইন ডাইৰেকশ্যন এণ্ড নট মেণ্ডেটৰী টু ফ'ল' এইখিনি এইটো মোৰ ভাবিলোঁ মই এইটো হয় কিয় কাৰণ চাওক ইমপ্লিমেণ্টেশ্যন মেটাৰ্ছ আমি কিবা এটা বস্তু কৈছোঁ আৰু আমি এটা বস্তু চৰ্চা কৰিছোঁ ঠিক আছে তালৈকে বহুত ভাল কথা কিন্তু যদি আমি তাক ইমপ্লিমেণ্টেশ্যন নকৰোঁ তেতিয়াহ'লে এইটো নাল এণ্ড ভইড হৈ যায় চ' যদি এইখন NEP নেশ্যনেল এডুকেশ্যন পলিচিখন যদি ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰা হয় যদি প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন কৰা হয় দেন উই কেন অলছ' বি এন এক্সাম্পল জাষ্ট লাইক দ্য ফৰেইন কাণ্ট্ৰিজ যে ইণ্ডিয়াৰ এডুকেশ্যন ছিষ্টেম খুবেই ভাল হয় বুলি আজি আমাৰ মনত এটা একেবাৰে শুনি কিবা লাগি গৈছে ন যে মেট্ৰিক দেন হাই ছেকেণ্ডেৰী একেটা ছিষ্টেম দেন কলেজীয়া তো এইখিনি গোটেইখিনি নাইকিয়া হৈ পিনে এটা নতুন ছিষ্টেম এটা গঢ় ল'ব আৰু এই গঢ় লোৱা ছিষ্টেমটোত গোটেই ল'ৰা ছোৱালীখিনিৰ কাৰণে খুবেই ভাল হ'ব ভাল এইকাৰণেই হ'ব কাৰণ যাৰ যেনেকুৱাকৈ পঢ়িবলৈ মন থাকে যোনে খেলাত ভাল হয় যোন গানত ভাল হয় যোন ডান্সত ভাল হয় যোন আৰ্টত ভাল হয় তেওঁলোকেও স্ক'প পাব ইয়াতে গোটেইখিনিৰ কাৰণে এটা কমফৰ্টেবল জ'ন হ'ব পঢ়াটোক আমি প্ৰেছাৰ হিচাপে নলৈ পিনে পঢ়াটোক যদি আমি এনজয় কৰোঁ সেনেকুৱা ধৰণৰ পলিচি এখন ড্ৰাফটিং কৰিছে কিন্তু এইখনক ইমপ্লিমেণ্টেশ্যন আৰু এইখনক কেনেকৈ মেণ্ডেটৰী কৰিব পাৰে তাৰ ওপৰত যদি গুৰুত্ব দিয়া হয় তেতিয়াহ'লে আৰু অকণমান ভাল হ'ব বুলি মই ভাবোঁ চ' এইখনৰ ইয়াৰে লগতে মই আজি এইটো ভিডিঅ' শেষ কৰিবলৈ লৈছোঁ যদি আপোনালোকৰ ৰিগাৰ্ডিং দিছ যদি কিবা ধৰণৰ কিবা ডাউটছ থাকে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব পাৰে আৰু যোনখন NEP দ্বাৰা দিয়া ড্ৰাফটিং হয় যোনখন ডকুমেণ্ট হয় ইয়াতে ডেছক্ৰিপশ্যন বক্সত সেইখন আমি লিংক আপ কৰি দিম আপোনালোকে সেইখনকো ফ'ল' কৰিব পাৰে এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰাও এইটো ভিডিঅ' আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব যিকোনো ইণ্টাৰভিউ লাইক APSC ইণ্টাৰভিউ হওক বা SSC ইণ্টাৰভিউ বিকজ ইটছ নট এ ষ্টেট কনচাৰ্ণ টপিক ইটছ এ নেশ্যনেল কনচাৰ্ণ টপিক এণ্ড ওৱান মোৰ থিং 2020 ইমানবিলাক বেয়া খবৰ মাজত এটা ভাল খবৰ আহিছে চ' এইকাৰণে আমি যেনেকৈ আমি ক'ভিডৰ এভৰিথিং আমি মনত ৰাখিব লাগে যে ক'ত কি ভেকচিনেশ্যন ক'ত কেনেকুৱা এপ ডিজাইন হৈছে দিছ NEP will be also important from all the points of views okay then ইয়াতে মই সামৰিলোঁ